নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অৰুণোদয় 3.0 আজিৰ পৰা ফৰ্ম বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। আপোনালোকে ফৰ্মখিনি হয়তো পাইছে। ফৰ্মখিনি কেনেকৈ পূৰাব মই সেই বিষয়ে ক'ম, আৰু তাৰ আগতে কৈ দিছোঁ আপোনালোকক এই অৰুণোদয় 3.0 কোনে কোনে পাব, কোনে কোনে নাপায়, আৰু নিয়মখিনি কি কি, আৰু ইয়াৰ সুবিধাসমূহ কি কি পাব। নতুন হিতাধিকাৰীৰ সংখ্যা এইবাৰ 37.2 লাখলৈ বৃদ্ধি পাব। যিসকল হিতাধিকাৰীয়ে আগৰ পৰা অৰুণোদয় পাইছিলে পুনৰ এপ্লাই কৰিব লাগিব। এখন ৰেচন কাৰ্ড থকা এগৰাকী অৰুণোদয় হিতাধিকাৰী হ'ব। অৰ্থাৎ সেইখন বা এখন ৰেচন কাৰ্ডৰ পৰিৱৰ্তে যদি কেইবাজনৰ নাম থাকে, হ'লেও আপোনালোকে পৰিয়ালটোৰ এজনেহে অৰুণোদয় আঁচনি লাভ কৰিব, আৰু আধাৰ সংযুক্ত হৈ থকাটো বাধ্যতামূলক ৰেচন কাৰ্ডৰ লগত। কোনে কোনে এপ্লাই কৰিব পাৰিব? বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাসকলে পাৰিব। বৃদ্ধাশ্ৰমত থকা ৰোগীয়া মহিলা তথা বৃদ্ধা মহিলাসকলে পাৰিব। লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিসকলে পাৰিব। তৃতীয় লিংগ ব্যক্তিসকলে পাৰিব। পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ অথবা দিব্যাংগ হ'লে তেনেঘৰ মহিলাসকলে পাৰিব। HIV, থেলাছেমিয়া, হিম'ফিলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগীসকলৰ ঘৰৰ মহিলাই পাৰিব। আশ্ৰয়হীন পৰিয়ালৰ মহিলাই পাৰিব। ভিক্ষাৰে জীৱন নিবেদিত কৰা মহিলাই পাৰিব। অন্নোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলে পাৰিব। পৰিয়ালৰ মুঠ উপাৰ্জন 2 লাখ টকাতকৈ যিসকলক কম আছে সেই পৰিয়ালৰ মহিলাসকলে এই আঁচনি আবেদন কৰিব পাৰিব। সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী বিষয়া, কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে নোৱাৰিব। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নাগৰীয় স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি বৰ্তমানৰ সদস্যৰ পৰিয়ালে নোৱাৰিব। চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল এইখিনিয়ে নোৱাৰিব। 4চকীয়া বাহন থকাসকলে নোৱাৰিব। ভূমি অধিকাৰী পৰিয়ালে নোৱাৰিব। অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত অধিক ধন, অৰুণোদয় আঁচনিতকৈ অধিক ধন যিসকলে লাভ কৰিছে সেইখিনিয়ে নোৱাৰিব। গতিকে নোৱাৰাৰ কথাটো আপোনালোকে গম পালেই। 4চকীয়া বাহন থাকিলেও আপোনালোকে নোৱাৰিব, আৰু চৰকাৰী চাকৰিয়ালসকলেও নোৱাৰিব, লাগিলে ঠিকাভিত্তিকে হওক, তেওঁলোকে নোৱাৰিব। এতিয়া এইখন হৈছে ফৰ্ম। আপোনালোকে সকলোৱে ফৰ্মখন পাইছে, মই দেখুৱাই দিছোঁ। এনেদৰে এখন ফৰ্ম আহিব। ফৰ্মখনৰ যিখন এপ্লিকেশ্যন নাম্বাৰ সেইটো আপোনালোকে ভৰাব নালাগে, সেইটো অফিচ ইউজৰ কাৰণে লাগিব। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো ভৰাব। আপোনালোক নগৰত নে গ্ৰাম্য অঞ্চলত বাস কৰে, অৰ্থাৎ গাঁৱত বাস কৰে, সেইটো আপোনালোকে টিক মাৰ্ক দিলে হ'ব। আপোনালোকে ডেটটো দি দিব, যিদিনাখন জমা কৰিছে সেই ডেটটো দিলেও হ'ব, বা যিদিনাখন পূৰাবলৈ লৈছে সেই ডেটটো দিলেও আপোনালোকৰ কোনো দিগদাৰ নাই। তাৰপিছত আপোনালোকে ব্লকৰ নামটো দিব লাগিব, আৰু নগৰ অঞ্চল হ'লে নগৰৰ স্থানীয় সংস্থাৰ নামটো আপোনালোকে দিব লাগিব, যিটো এড্ৰেছ ডিটেইলছত আছে, অৰ্থাৎ ঠিকনাৰ বিৱৰণত। তাৰপিছত আপোনালোকে গাঁও পঞ্চায়তৰ নামটো লিখিব লাগিব, নহ'লে নগৰত বাস কৰিলে নগৰৰ নামটো লিখিব লাগিব। গাঁৱত যদি বাস কৰে তেতিয়া গাঁৱৰ নামটো লিখিব লাগিব, নহ'লে টাউন এৰিয়াত হ'লে আপোনালোকে ৱাৰ্ড নাম্বাৰ লিখিব লাগিব। লোকেলিটি ইন টাউন অৰ্থাৎ বাস কৰা নগৰ অঞ্চলৰ নাম আপোনালোকে লিখিব লাগিব যদি নগৰ অঞ্চলত বাস কৰে। আৰু এপ্লিকেঞ্চৰ যদি নামটো ধৰক অকণ চন্দ্ৰ বৰদলৈ, ধৰক এনেকুৱা ধৰণৰ যদি নাম থাকে, তেতিয়া আপোনালোকে প্ৰথম নামটো আপোনালোকে ফাৰ্ষ্ট নেমত লিখিব লাগিব, মিডল নামত চন্দ্ৰটো লিখিব লাগিব, লাষ্ট নামত আপোনালোকে বৰদলৈটো লিখিব লাগিব ধৰক। আৰু যাৰ মাজত কোনো নাম নাই, ধৰক অকণ বৰদলৈ ধৰক, তেতিয়া আপোনালোকে আবেদনকাৰী প্ৰথম অংশটোত সেই অকণটো লিখিলে হ'ব, আৰু মিডল অংশত আপোনালোকে একো লিখিব নালাগে, আৰু লাষ্ট নেম যিটো নামৰ শেষৰ অংশ তাত আপোনালোকে উপাধিটো লিখিলে হ'ব। তাৰপিছত আপোনালোকে লিংগটো লিখিব, পুৰুষ নে মহিলা নে অন্যান্য। তাৰপিছত আপোনালোকৰ এজটো ইয়াত লিখিব, এজৰ ডেটটো ইয়াত 2020 আছে সকলোৰে ফৰ্মত। এতিয়া নতুনকৈ যিখন ফৰ্ম দিছে তাত বেলেগকৈ আছে, আপোনালোকে সেইমতে আপোনালোকে বয়সটো উলিয়াই ল'ব। নেটত চাৰ্চ কৰিব এজ কেলকুলেটৰ। এজ কেলকুলেটৰত আপোনালোকে জন্মৰ বয়সটো আপোনালোকে আধাৰ কাৰ্ড চাই পেলাই তাত আপোনালোকে দি দিয়াৰ লগে লগে সেই ডেটটো পৰ্যন্তলৈকে আপোনালোকৰ কিমান বয়স হৈছে সেইটো ওলাই যাব। হাউচ নাম্বাৰটো আপোনালোকে ভৰাই দিব। যদি হাউচ নাম্বাৰ নাজানে আপোনালোকে গাঁওবুঢ়াৰ ওচৰত, অৰ্থাৎ গাঁও প্ৰধানৰ ওচৰত এখন লিষ্ট থাকে, লিষ্টখন চাই আপোনালোকে নাম্বাৰটো ভৰাব পাৰিব। লোকেলিটিটো আপোনালোকে ভৰাই দিব। থানাটো ভৰাব আপোনালোকে। পথৰ নাম যদি থাকে ভৰাই দিব। ষ্টাৰ মাৰ্ক নাই, ষ্টাৰ মাৰ্ক নথকাখিনি নপূৰালেও হ'ব। পিন নাম্বাৰটো ভৰাব। মোবাইল নাম্বাৰটো শুদ্ধকৈ ভৰাব। এতিয়া পৰিয়ালৰ বিৱৰণলৈ আহোঁ। পৰিয়ালৰ বিৱৰণ আপোনালোকে দিব লাগিব। আপোনাৰ উপৰিও ঘৰত কিমানজন সদস্য আছে সেই বিষয়ে নাম লিখিব লাগিব। প্ৰথমে নাম, বয়স, লিংগ, আৰু আপোনাৰ লগত যিজনে এপ্লিকেণ্ট অৰ্থাৎ আবেদনকাৰীৰ লগত কি সম্পৰ্কত আছে, মাক নে দেউতাক নে পুত্ৰ নে জি নে, এয়া লিখিব লাগিব। তাৰপিছত কেইবাটা অপশ্যন আছে, DSWDY। ডি মানে হৈছে ডিভৰ্চি, এছ মানে ছেপাৰেটেড অৰ্থাৎ স্বামীৰ পৰা পৃথক, W মানে হৈছে উইড' মানে হৈছে
বিধৱা আৰু DY মানে হৈছে দিব্যাংগ। যদি এইকেইটাৰ ভিতৰত পৰে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ কথা, তেতিয়াহ'লে আপোনালোকে ইয়াত টিক মাৰ্ক দিব। যদি দিব্যাংগ হয় দিব্যাংগ DY টিক মাৰ্ক দিব, বিধৱা হ'লে W টিক মাৰ্ক দিব, স্বামীৰ পৰা যদি পৃথকে থাকে তেতিয়াহ'লে S টিক মাৰ্ক দিব, আৰু যদি বিবাহ বিচ্ছেদিত হয় তেতিয়াহ'লে D আপোনালোকে টিক মাৰ্ক দিব। তাৰপিছত আপোনালোকৰ বেংকৰ একাউণ্টলৈ আহিলোঁ। ইয়াত আপোনালোকে IFSC কোড যিটো সেইটো ভালদৰে বেংকৰ পাছবুকটোত চাই ল'ব। IFSC কোডটো আপোনালোকে পাছবুকত চাই ভৰাই ল'ব। বেংকৰ নামটো আপোনালোকে ভৰাই দিব, শুদ্ধকৈ ভৰাব পাছবুকটো চাই পেলাই। আকৌ বেংকৰ ব্ৰাঞ্চৰ নামটো আপোনালোকে ইয়াত ভৰাব লাগিব, বেংকৰ যিটো শাখাৰ নাম বুলি আছে সেইকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে ভৰাবই লাগিব। একাউণ্ট নাম্বাৰটো আপোনালোকে বেংকৰ শুদ্ধকৈ ভৰাব, যাতে কোনো ধৰণৰ ভুল নহয়। আপোনালোকে সাৱধানে ভৰাব, কটা নকৰিব। পৰিয়ালৰ বাৰ্ষিক আয় আপোনালোকৰ ৰেচন কাৰ্ডতো লিখা থাকে, সেইটো আপোনালোকে চাই লৈ ভৰাব পাৰে, সেইটোকে ভৰাই দিব যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট উলিয়াই থোৱা নাই। পাছবুকৰ প্ৰথম পৃষ্ঠা আপোনালোকে জেৰক্স কপি দিব লাগিব আৰু এটাচ কৰিব লাগিব। ইয়াত YES দি দিব। প্ৰাধান্যতা সমৰ্থন কৰা নথি, সেইটো আপোনালোকে YES দি দিব। সেই নথিৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড এইখিনি পৰিব। অন্য কোনো নথি যদি দিছে আপোনালোকৰ গাঁওবুঢ়াৰ কাগজ বা যদি দিছে, ৰেচন কাৰ্ড দিব লাগিব। ৰেচন কাৰ্ডৰ জেৰক্স কপি দিছে, সেইটো আপোনালোকে YES লিখিব। ইয়াত YES লিখি দিলে হ'ব। সেইকেইটা জেৰক্স কপি যি জেৰক্স কপি লাগে আপোনালোকে দি দিব। এইখিনি যদি আপোনালোকে একো এটাচ নকৰে, অৰ্থাৎ ডকুমেণ্ট যদি একো নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। তাৰপিছত আপোনালোকৰ ডিক্লেৰেশ্যন দুটা আছে, দেখিছেনে? এটা লিখা আছে উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণবশতঃ বাতিল হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এইটোত আপোনালোকে টিক মাৰ্ক দিব লাগিব। ইয়াত টিক মাৰ্ক নিদিয়াকৈ আপোনালোকে চহী কৰিব নোৱাৰিব। তাৰপিছত 2 নম্বৰটো আছে মই অসম চৰকাৰক মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। টিক মাৰ্ক দিব এই দুটাত। তাৰপিছত আপোনালোকে চহীটো কৰি দিব। ইয়াত চহীটো কৰাৰ পাছত এইখন আপোনালোকে স্থানীয় নগৰ সংস্থা বা গাঁও পঞ্চায়তৰ যিটো অফিচ, সেই অফিচত আপোনালোকে গৈ নিজ হাতে জমা কৰিব। জমা কৰাৰ লগে লগে তেওঁলোকে লিখিব, আবেদনৰ স্থিতি লিখিব, আবেদনৰ দিনাংক লিখিব, যোগ্যতা সত্যাসত্যতা তেওঁলোকে ইয়াত লিখিব, এপ্ৰুভ কৰিব। আপোনালোকে যদি পাবলগীয়া সেইটো এপ্ৰুভ কৰিব আৰু আপোনালোকক ঘূৰাই দিব একনলেজমেণ্ট ৰিচিপ্ট, য'ত আপোনালোকৰ লিখা থাকিব ইয়াৰ দ্বাৰা স্বীকৃত হৈছে যে শ্ৰীযুত শ্ৰীমতী, অৰ্থাৎ আপোনালোকৰ এপ্লিকেণ্টৰ নামটো লিখিব, যিজনে আবেদন কৰিছে তেওঁ লিখিব, পৰা আবেদনখনৰ নাম্বাৰটো তেওঁলোকে দিব আৰু দি পেলাই ইয়াত লিখি দিব। লিখি পেলাই পত্ৰখনি আৰু কোন তাৰিখে গ্ৰহণ কৰিছে সেই তাৰিখটো লিখিব। লিখি পেলাই সেই যিটো শ্লিপ, সেই শ্লিপটো আপোনালোকক ঘূৰাই দিব, ফালি পেলাই আপোনালোকক দি দিব। তাত আপোনালোকৰ যিজন ব্যক্তিয়ে ৰিচিভ কৰিব, সেই ৰিচিভ কৰা ব্যক্তিজনৰ চহী থাকিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।